আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমির হামজার ধুনীয়া অসমীয়া ওয়াজ। সকলো প্ৰশংসা আল্লাহৰ বাবে। আমি সকলোৱে কওঁ আলহামদুলিল্লাহ। বিশ্বনবীৰ ওচৰত দুৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ সন্মানীয় ভাই ভনী আৰু মাতৃসকলে ভালদৰে মনত ৰাখিব। আল্লাহ কয়, নৰকৰ লোক আৰু জান্নাতবাসী সমান হ'ব নোৱাৰে। যিসকলে পৃথিৱীত ভাল কাম কৰে তেওঁলোকে জান্নাতত চিৰকালৰ বাবে থাকিব আৰু তেওঁলোক সফল। আলহামদুলিল্লাহ। বন্ধুসকলে, আমিৰ হামজাৰ মাত শুনিছেনে? নিশ্চয় আপোনালোকে শুনি আছে। নৰকৰ মানুহে চিঞৰি উঠিব, হে নৰকৰ ফেৰেস্তা মালিক, আমি নৰকৰ বেদনা সহ্য কৰিব নোৱাৰোঁ। আপোনাৰ ঈশ্বৰে, আপোনাৰ আল্লাই আমাৰ জীৱন শেষ করুক। মালিক ফেরেস্তাই কব, নহয়, আপোনালোকৰ কোনো মৃত্যু নাই। আপুনি এই নৰকৰ, এই জাহান্নামৰ জীয়ৰ শাস্তি চিৰদিনৰ বাবে ভুগিব লাগিব। হে আল্লাহ, আমালোকক জাহান্নামৰ জীয়ৰ পৰা ৰক্ষা কৰক। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।